তো হেল্ল' গাইজ গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ এতিয়া বৰ্তমান গুড মৰ্ণিং হৈ থকা নাই, তথাপিতো যি কি হওক যিটো যোৱা ভিডিঅ'ত মই মানে কেইজনমানক গিফ্ট দিম বুলি কৈছিলোঁ, তো সিহঁতক মাতছোঁ। আৰু মানে কথাটো হ'ল এনেকুৱা, মানে দিঘলিত অলপমান ৰঙৰ কাম আছিল কৰিব লগা, 2 ঘণ্টামান টাইম লাগব বুলি ভাবিলোঁ। পাছত 11:30 মানত গৈছোঁ। আৰু ৰাতিপুৱা আমি খানাটো খাম বুলি ভাবছিলোঁ, মানে সিহঁতকো ৰাতিপুৱা মাতিছিলোঁ। তো ৰাতিপুৱা গাইজ এনেকুৱা বৰষুণ, মানে আৰু কি ক'ম, তো একদম 8টা 8:30 মানত 8টা 9টা মানত পানী এৰিছে নেকি, মানে বৰষুণ এৰিছে। তাৰপিছত মানে মই গ'লোঁ দিঘলিত কাম কৰিব, মাত্ৰ 2 ঘণ্টামানৰ কাম আছিল, মানে 2 ঘণ্টামানত চেছ হ'ব বুলি ভাবিলোঁ। যাই চাওঁছো গাইজ 2 ঘণ্টাটো চেছ নহয়, 2জন মানুহ বাপৰে বাপ পুৰি 5 ঘণ্টা লাগি গ'ল। তো এতিয়া মানে লাহেকৈ আৰু সন্ধিয়া হ'ব টাইমে হৈছে দে। আৰু বাকী কি হওক, আমি এতিয়া মানে এটা খানা খাম আৰু সিহঁতকো কাক মাতছোঁ মই আপোনালোকক দেখাম ভিডিঅ'ত। তো চাই থাকক ভিডিঅ'টো, আৰু কি হ'বলৈ গৈ আছে গোটেইখিনি দেখা আছোঁ, চাই থাকক একদম। তো আমাৰ আলোকজ্যোতি আৰু কি নাম আছিল, বিকাশ, মই প্ৰাণ কৃষ্ণ বুলি কৈছিলোঁ, তাৰ দেউতাৰ নামতে মানে জিমেইল খুলিছিল। আমাৰ ইফালে তো আৰু বাকী কেইজন মানে আহি আছে, আৰু মাংস আনছোঁ এইফালে গাইছ আজি 2 কিলো নহয় 2.5 কিলো আছে। মানে বাছাতে কোটাতে অলপমান কিবাকে অলপমান আধা কিলোটা বাদ দিছোঁ, বাকী এতিয়া 2 কিলোৰ বেছি হ'ব অলপমান। তো এতিয়া বনাওঁ খাওঁ। কি মাংসত দিয়া পিঁয়াজ অলপ মিডিয়ামকৈ কাটা, অলপ আৰু অলপ সৰু কৰ, ইমান জানাতো। তো গাইছ সেয়া মানে জুই ধৰি আছোঁ, তাৰপিছত মানে আৰু জুই ধৰি এতিয়া মাংসখিনি বনোৱাহে কথা। জুই ধৰি আছোঁ গাইছ। হা কি কিবা কৈ বোলে গাইছ, কিবা ক'ব। মানে তেলখিনি দি ললোঁ আৰু অলপমান ভাজি ল'ম। কেৰাহী পূৰা একদম গৰম উঠি গৈছে, এতিয়া লাহেকৈ মানে মাংসখিনি দিম আৰু গাইছ। মানে আজি ইমান হেৰি নাই, মানে মছলা পাতিবিলাকো ইমান ভালদৰে ৰেডি কৰা হোৱা নাই, আৰু যিহেতু টাইম নাই সেইকাৰণে যিমান সোনকালে পাৰোঁ সিমান সোনকালে মানে কৰিব চাই আছোঁ। তো এয়া মাংস এতিয়া দিম কেৰাহীত। এইবিলাকত দিলোঁ আগতে হেৰি কৰি ল'ব লাগিছিল, ভাজি ল'ব লাগিছিল। আমাৰ মাংস উঠি আছে, আৰু বাকী কি কৰি আছে, কি কৰি আছা? মানে আমাৰ মছলা, মানে এই মছলাটো মোক ক'ৰ পৰা পঠাইছে গম পাইছানে নাই? এই যে আমাৰ যে বংগৰ কইনা যে আমাৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰা, সিদিনাখন ধুবুৰীত আহিছিল না, তাই মোক এইটো মছলা মানে কলকাতাৰ পৰা আনি দিছে গাইছ। তো এইটো আজি তাত এড কৰিম, গতিকে বহুত টেষ্টি হয়। ধুনীয়াকে আমাৰ ছয় মৰ্মিত্ৰা বা এইফালে ধুনীয়াকে মাংস উতলি আছে গাইছ, চাব পাৰে। আৰু কেইটামান মানে টেষ্টিৰ কাৰণে বিলাহী কেইটামান এড কৰিছোঁ, সৰু সৰু পোৱালি বিলাহী। তো কি ধুনীয়া টেষ্টি এটা গোন্ধ ওলাইছে, মানে কি বুলি ক'ম। আৰু এইফালে ভাত পূৰা হৈ গৈছে, এইফালে এটা চুকাত ভাত, এটা চুকাত মাংস। তো বাকী আজি বেলেগ একো নাথাকিব, মাংসৰ জুলি দি খাম নে কি কোৱা? গাছ এতিয়া মানে আমাৰ মেইন খেলাটো হ'ব, সেইফালে আঞ্জা ভাত হৈ থাকিব, তাৰ মাজতে আমি এখন খেল পাতিম। খেল মানে খেল নহয়, যিটো যোৱা ভিডিঅ'ত যিসকলে মোৰ ফালৰ পৰা গিফ্ট উপহাৰ মানে পাইছে, তো সেইসকলৰ কাৰণে মানে 4টা ৰঙৰ 4টা স্পৰ্টিং আছে। গতিকে কাৰোবাৰ বেলেগ ৰঙৰ পচন্দ হ'ব পাৰে, বা বেলেগৰ বেলেগ ৰং, মানে চবৰে পচন্দ নিমিলিব পাৰে। তো তাৰ কাৰণে আমি লটাৰী কৰিছোঁ। মানে এই চাওক,
এখন হল 1 নম্বৰ এইখান 1 নম্বৰ মানে 1 নম্বৰৰ হল দুখান আৰু ইফালে 2 নম্বৰৰ আছে দুখান এইখান 2 এইখান 2 এই 2 নম্বৰৰ দুখান এইখান 3 এই 3 আৰু 4 আৰু 4 আৰু যেহেতু আমাৰ একজন মেম্বাৰ আহি পোৱা নাই তাৰ লটাৰীটো মানে আমাৰ শংকৰে মানে সিলেকশন কৰিব আৰু হি ধৰব বাকি ইগেটা আমি এতিয়া দল পাম দল ফাইনালি উপহাৰ কেইটা হৈছে এইগেটা মানে বেলেগ বেলেগ পলিথিনত লৈছো আৰু ইয়াৰ ওপৰত মানে আমি এটা নাম্বাৰ থম আৰু বাকি এটা নাম্বাৰটো মানে আমি লটাৰী কৰিম তো আপোনালোকক চাই থাকক মানে কেনেকুৱা ধৰণৰ কি হয় গোটেইখিনি দেখাই যাম এই আমাৰ লটাৰী কৰি আছে গোল গোল বনা পুৰা একদম কম নাপাকে আমাৰ ইয়ে একজন মানে কি বুলি কয় ইয়ে জিতছে আৰু বাকি কেজন মানুহৰ নাম মানে মই নেক্সট সিৰিজ কম বৰ্তমান 4 জনক দি দিলো আৰু বাকি 4 জন মানে আছে আমাৰ সৰেবাৰ বিশ্বজিত বুলি কোৱা হিও মোৰ ভিডিও চাই কমেন্ট দি থাকে সিদিনাখন নলবাৰী যটো মানে হি কমেন্ট দিছিল যে যদি নলবাৰীত থাকবা জায়গা নাই মানে ডিম্পুদাৰ ঘৰ বিচৰি যাওতে আৰু মানে আমাৰ বাইহতৰ ঘৰত মানে সোমাই আহিবি বুলি হিটো কৈছিল তো বাকি যি কি হক ইগলাম 4 জন মুঠতে আৰু সিলেকশন আছে আমাৰ বাবুদাক একদিন ধুনিয়াকে খানা খাব মাতিম আৰু বাবুদাক মানে ৰান্ধনি তাকে দিম হিয়ে বনাব লাগিব সিদিনাখন হি বনাই খুৱাব আজি যেহেতু মই বনাইছো নেক্সট ভিডিওত বাবুদাক মাতিম নেক্সট ভিডিও নহয় মানে দুদিনমান দেৰিও হ'ব পাৰে কিন্তু তাৰ মাজতো মানে ভিডিও দিব পাৰো বাকি লটাৰী হল না ভাই ইয়েস তিনখান বঢ়িয়া গোল গোল কৰি দিয়া আৰু এটা কাম কৰবা লাগছিল বিয়া কৰলি নহয় ইফালে হল মানে এইখান আছে এতে কি ৰং আছে নাজানো আৰু এইখান আছে মাজত বাকি এইখান লটাৰী কেইটা ধৰে এই 4টা লটাৰী কেইটা মদতে আছে বাকি এইখান এই 4খান মানে ধৰি ল ইয়াতে 2 নম্বৰ খান ৰাখি দিলো এনেকে ইয়াৰ ভিতৰতো 2 নম্বৰ আছে না লটাৰী গটিকে 2 নম্বৰে যাই পাই হিখান পাব ধৰি ল ইয়াতে আছে 4খান ইয়াত দিলো বাকি 1 ইয়াতে দিলো মানে উল্টা পাল্টাকে দিলো আৰু বাকি 3 থাকিল 3খান দিম ইয়াতে গটিকে এই হৈ গেল 1 2 3 4 বাকি 1 2 3 4 হৈ গেল আৰু মোৰ হাতত আছে এই 4টা 1 2 3 4 ই আমাৰ ইগেজনৰ একবাৰ নাম কেটা জানাই দি বিকাশ কলিতা তোৰ নামটা নমস্কাৰ নাম দুদিন মই বড় আৰু আমাৰ আলোক ভাই অলক জ্যোতিনাথ গতিকে লটাৰী কাই দিবি শংকৰে দিবি নেকি আৰু সোণৰটা আমাৰ শংকৰে সিলেকশন কৰিব নাকি বাকি এতিয়া লটাৰী দিগন দি বাকি ইহঁতৰ কাৰণে এক্সট্ৰাকে কিবা এটা ভাবছো গতিকে ইহঁতৰ কাৰণে মানে সাৰপ্ৰাইজ থাকব ইহঁতৰ কাৰণে সাৰপ্ৰাইজ মানে কি দিম ইহঁতক পিছত হ'ব বাকি এটা লটাৰীক ভালকে লটাৰী কৰি দিয়া ভাই আৰু লটাৰী কৰি কেনে হেৰি কৰি দি মানে তাতে একবাৰ দিবা ধৰ ৰেডি হইল কোনটা কোন যাই যোনটা সিলেকশন কৰা শংকৰ যা ওচৰত দি হেৰি দি এ হৈ গেল লটাৰী সবে এটা উঠাই দিয়া আমাৰ শংকৰে এটা উঠাই দিয়া ওকে 1 নম্বৰে হা মুঠতে এই লটাৰী কৰাৰ কাৰণ এটাই মানে কালাৰ বিলাক বেলেগ সকলোৰে পছন্দ বেলেগ হ'ব পাৰেতো বৰ্তমান হা 3 নম্বৰ খনে পাই গেল ইখান তো ইখান 1 নম্বৰ তুই কি পাইছা 1 নম্বৰ তো ইখান পাইছা ইখান লৈ যাব পাৰা গতিকে ইয়াক এইটো 1 নম্বৰ উপহাৰ দি দিলো কি আছে 2 নম্বৰ তো ইটো আছে এ 2 নম্বৰ আগেল এখান 4 নম্বৰ তোমাৰ কাৰণে আৰু বাকি 4 নম্বৰ আলোক ভাই এখান 4 নম্বৰ পাইছে গতিকে লাইক শেয়ার কমেন্ট কৰি দিবি এটা চাবা পাৰে সকলোৱে খুলি চাবা পাৰে আৰু ইখন চাও একে ধৰি গাই ফোনৰ খান এখান ফোনে এখান পাইছে ফোন মোৰ তাৰ পৰা আহি কেনে লৈ যাবি ফোন বৰ্তমান কামত ব্যস্ত আছে ফোনে মানে এখান পাইছে আৰু বাকি তোৰ খান ভাই তো গাইস বাবলু দা দিল তো গাইস এটা থ্যাংক ইউ গাইস বঢ়িয়া ভাল লাগছে বাকি এটো কালাৰ কেনে লাগছে নে পছন্দ কালাৰটা ভাল লাগছে না বেয়া লাগছে ভাল লাগছে ঠিক আছে নেক্সট আৰু কেতিয়াবা ভালকে খেলা পাতিম আলোক ভাই মজা লাগছে কেনে লাগছে মজা ভাল লাগছে একদম ইয়েলো কালাৰ বঢ়িয়া ঠিক আছে মানে এনে সৰুকে মোৰ ফালৰ পৰা কিবা এটা উপহাৰ বিহু বুলি যেহেতু অহাকালি বিহু উপহাৰ নহয় ডাঙৰ উপহাৰ মজা লাগছে গাইস লাইক কমেন্ট শেয়ার কৰি দিব বঢ়িয়া এতিয়া আমি ফোনৰটা চাইছে গাইস
বাকী গাইছ এতিয়া আমি মানে ভাতটো খাই লওঁ তাৰপিছত আমাৰ মেম্বাৰসকলৰ যিসকলে মানে আমাৰ আড্ডা শ্বুটিঙতো বহুত কেইগৰাকী মানে মোৰ লগত সহযোগ কৰিছিল আমাৰ নিয়ৰ কৃষ্ণামণি সিহঁতৰ কাৰণে মানে সিহঁতে মেট্ৰিক পাছ কৰিছে কিবা এটা ভাবছোঁ তাহাঁতৰ কাৰণে আৰু আমাৰ এই দুজনৰ কাৰণে কিবা এটা ভাবছোঁ গাইছ নিশ্চয় কিবা এটা কৰিম সিহঁতৰ কাৰণে এতিয়া আমি খানা খোৱাহে কথা এতিয়া মাংস পুৰা শুকাই গ'ল নে কি হে বাকী মাংস মানে অলপমান হেৰি হ'ল আৰু জোলটো অলপমান বেছিকৈ ৰাখছোঁ যিহেতু আমাৰ দালি থালি নাই আৰু এতিয়া দেৰি নকৰোঁ ভাতটো খাম ইখান মোৰ অলপ দামেন কৰিবি এতে তাতে অলপ দামেন কৰিবি দি আছোঁ কি অলপ অলপ দি থাকা আৰু দি দুল্লি মাৰি দিম হাৰি এতে নাকামত থাকামত দুল্লি মাৰিম কিন্তু আৰু দি অলপ খাই থাক খা তুই খা দি আৰু দি হ'ব দে মাংসটো সেইখিনি মান দিবি 2 কিলো মাংস এতে তোক 2 কিলো থুট দিং মাংস আমি কি খাম এতিয়া মোৰ অলপমান আৰু বেছিকে দিবি মাংসটা মাংস দিয়াই নাই দিয়াতে যদি নেদাতে যদি হেংকে কোৱা দিছো নহয় চবে অলপমান বেছিকে দিবি কি খুদা আলু মাত্ৰ দি আছা ইয়াক মই কি যে কৰিম গাইছ মানে হ'ব 2 পিচ মাত্ৰ চা হ'ব আৰু দি কি অলপমান দি থাকা তুই খা দে শংকৰ ভাই খাই আছে কেনে লাগছে মজা ফালিছে না সঁচাকে একদম সঁচাকে ক ফালিছে ভাই কেনা হা আজি আমি দিনটা শুকালো ভাই তাত তো মানে কি ক'ম আৰু দিনটা শুকালো দুইজন বাকী সিহঁতক দিছোঁ আলোক ভাই টেষ্টিং কৰিছা একবাৰ কেনে লাগছে নে টেষ্টিং কৰিছা মজা লাগছে গাইছে একদম এক নম্বৰ এনে কলি নেকি সিতা খাইছা বঢ়িয়া তামাম ভোক লাগছে গাইছ দিনটা মানে ভাত খোৱা নাই পিৰা এখন পাইছোঁ ভাত দিয়া সেইগিলাখান হাত ধোৱাই নাই চলি যাব গাইছ হাত ধোৱা নাই সঁচাকে চবে কৈছে ভাল হোৱা বুলি কিন্তু এতিয়া মই নিজে টেষ্টিং কৰি চাওঁ কিবা হৈছে নাজানো আৰু ভাল হৈছে বঢ়িয়া বঢ়িয়া হৈছে বঢ়িয়া আমাৰ কচম গাইছ বঢ়িয়া হৈছে তো গাইছ এতিয়া ধুনীয়াকৈ খানা থানা খালোঁ আৰু সিহঁতক মানে ভাইহঁতক বিদায় দিম আজিলৈ আৰু নে কি ভাই এৰিলো আৰু কমেণ্ট দি থাকবি ওকে গাইছ সাবস্ক্ৰাইব কৰি দিবি কমেণ্ট লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব থেংক ইউ বঢ়িয়া কমেণ্ট দি থাকবি ধুনীয়াকৈ কি বিদায় নেকি হ'ব গাইছ সিহঁতক মানে বিদায় দিলোঁ এতিয়া মানে ময়ো ধুনীয়াকৈ ধূপধাৰা যাওঁ গা পা ধুই লওঁ বাই তো আপোনালোকৰ মাজৰ পৰাও মানে বিদায় ল'ম আৰু তো গাইছ মানে এতিয়া অলপমান আন্ধাৰো হ'ল আৰু যিহেতু আপোনালোকক কৈছিলোঁ ধূপধাৰাত যাম বুলি আৰু ধূপধাৰাত ৰামাদাৰ লগত গৈছিলোঁ কিবা এটা কামৰ কাৰণে গৈছিলোঁ তো তাৰ মানে ধূপধাৰাত যাই পেলাই আমি এঘৰ মানুহৰ তাতে গৈছিলোঁ আমাৰ ইয়াৰে নীলকমল বুলি কোৱা চাউনৰ মানুহ মানে তো মানে চাউণ্ড অহাকালি পেলাই সিহঁতৰ কিবা অনুষ্ঠান আছে মানে প্ৰগ্ৰেম আছে তো প্ৰগ্ৰেমৰ কাৰণে মানে চাউণ্ড চেক কৰি আছিল ঠিক সময়ত আমি যাই পালোঁ আৰু যাই পাওঁতে মানে কল যে চাউণ্ডটো যিহেতু ঠিক কৰি আছোঁ তো দুটামান এনে গান এটা গাইছা বুলি কিনে মানে গান এটামান গাইছা বুলি ক'ল তাৰপিছত এটা গালোঁ তাৰপিছত অসমীয়া গান এটা গালোঁ তাৰপিছত নেক্সট আৰু এটা মানে বড়ো গান এটা গাব দিল তাৰপিছত এটা পাতি ৰেফা গাব দিল মুঠতে 3-4টামান গান গাই পেলাই মানে সিহঁতৰ মাইকটো টেষ্ট কৰিলোঁ তাৰপিছত আহিলোঁ আপোনালোকে ভিডিঅ'টো চাওক তাৰপিছত মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আৰু এটা অফাৰ দিব ওলাইছোঁ গাইছ লাগব না অফাৰ নালাগে দিছোঁ বিহু বুলি দিছোঁ আৰু যিহেতু অহাকালি বিহু গতিকে বিহু বুলি দিছোঁ গাইছ এইটো মানে কিন্তু বিহু বুলি দিলেও ইয়াত এটা চৰ্ত থাকিব এইটো ভিডিঅ'ত মই 30টা কমেণ্ট একদম কমেও 30টা কমেণ্ট বিচাৰিছোঁ আৰু 30টা কমেণ্টৰ ভিতৰত এটা শ্বেয়াৰ বিচাৰিছোঁ সকলোৱে এটাকৈ শ্বেয়াৰ কৰি দিব আৰু 30টা কমেণ্টৰ ভিতৰত মই মানে আজি যিটো লটাৰী কৰিছোঁ গোটাইবিলাকৰ মানে ভিতৰত লটাৰী কৰিম তাৰপিছত যিজন উইনাৰ হ'ব তেওঁক মই 1 মাহৰ ৰিচাৰ্জ ফ্ৰী দিম গাইছ একদম
300 টকা নে কি লয় 28 দিনৰ তো সেইটো দিম যা হ'ব যা মোৰ ফালৰ পৰা দিছোৱে গাইছ বাকি কিন্তু শৰ্টটো থাকবা লাগব যে 30টা কমেন্ট হবাই লাগব বাকি সকলো এটা এটা শেয়াৰ কৰি দিব আৰু নিজৰ বুলি গাইছ তো লগ পাম নেক্সট ভিডিঅ'ত আৰু চাওক কি আমি ট্ৰাই কৰিলো গান গাই মানে তো আপোনালোকে চাওক আৰু হেল্ল 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 মাইক্ৰোফোন আহা নাই হেল্ল 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 voice hello hello Ciku ciku nanti gidang mas mar bazai